বিষয়টো দাঙি দিওঁ। মই এডিশ্যনেল পি দীনেশ চৌধুৰী, এডিশ্যনেল ডিষ্ট্ৰিক্ট আৰু ছেশ্যন জাজ। যোৱাকালি 4/9/2025 তাৰিখ স্পেচিয়েল কেছ দুটা আছিল। কেছ নম্বৰ 337/2023 আৰু 573/2024। এইটো কেছৰ যে আসামী যে আছিল তাক প্ৰডাকশ্যন কৰা হৈছিল, মানে 14 দিন মূৰে মূৰে ইয়াক প্ৰডাকশ্যন কৰা হয় কোৰ্টত। প্ৰডাকশ্যন কৰাৰ সময়ত এই আসামী তিনিজন, এজন হ'ল আক্কাছ আলী, এজন মহিবুল আলী আৰু এজন হ'ল শ্বাহজামাল শেখ, এখেত আহি আমাৰ কোৰ্টৰ সন্মুখত মহামান্য আদালতক জনায় যে ধুবুৰী জিলা কাৰাগাৰত মানে আমাৰ ড্ৰাগছৰ বেহা চলি আছে। তেতিয়া কোৰ্টে এইটো চাৰ্টেন কৰাৰ কাৰণে সোধ-পোছ কৰাত আসামী তিনিজনে ক'লে যে ধুবুৰী জিলা কাৰাগাৰত বহুত দিনৰ পৰা ড্ৰাগছ ট্ৰাফিকিং চলি আছে, ড্ৰাগছৰ বেহা চলি আছে। আৰু কেইদিনমান আগতে এই আসামীবোৰ আমাৰ কাৰাগাৰৰ ভিতৰত কেপচুল, টেবলেট এইবিলাকৰ এমটি যিটো থাকে ষ্ট্ৰিপ পোৱা যায়। পোৱা যোৱাৰ পিছত তেওঁলোকে জনায়, কিন্তু পুলিচে এইটো ৰাখি দিয়ে, বস্তুটো অলপ গোপন কৰি ৰাখে, ছাপ্ৰেছ কৰে। তাৰপিছত এইটো মহামান্য আদালত জনোৱাৰ পিছত মহামান্য আদালতে আমি যিহেতু এডিশ্যনেল পি আমাক নিৰ্দেশ দিয়ে যে আপুনি এইটো আসামীৰ লগত ইণ্টাৰেকশ্যন কৰি ঘটনাটো কি আছে এইটো ডিটেইলছটো লৈ আপুনি FIR দিয়ক। তাৰপিছত মই এই লোকআপ যে আছে আমাৰ ধুবুৰী কোৰ্টত, PI কোৰ্টত লোকআপত আমি আসামীৰ লগত পাৰ্চনেলি গৈ সাক্ষাৎ কৰি এওঁলোকক সোধ-পোছ কৰোঁ। তেখেতৰ পৰা আমি জানিব পাৰোঁ যে বহুত দিনৰ পৰা এওঁলোকে আসামী বহুত দিনৰ পৰা আছে জেলত, 1-2 বছৰৰ পৰা কেছত এটা ইনভলভমেণ্ট হৈ আছে, এওঁলোকে জেলত আছে। এওঁলোকৰ কথা হ'ল যে আমাৰ জেল ইনমেটছ যিটো আছে বাকী কয়দী ৰেগুলাৰ ড্ৰাগছ কনজিউম কৰি আছে আৰু ড্ৰাগছৰ বেহা চলি আছে, তাতে মানে বাহিৰৰ পৰা ড্ৰাগছ জেলৰ ভিতৰত ছাপ্লাই দি আছে। আৰু এওঁলোকৰ কথা বক্তব্য শুনাৰ পিছত দেখা যায় যে এইটো ঘটনাৰ লগত কয়দী জড়িত আছে, লগতে অফিচিয়েলো আছে, কিছু পুলিচ আৰু কয়দী এওঁলোকে ইনভলভ আছে। একৰ্ডিংলি আমি কোৰ্টৰ নিৰ্দেশ মৰ্মে এটা এজাহাৰ দিওঁ ধুবুৰী সদৰ থানাত। এতিয়া কেছটো ৰেজিষ্টাৰ হ'ল নে নাই আমি গম পোৱা নাই, কিন্তু যোৱাকালি মই লগে লগে এজাহাৰটো দিছোঁ। আমাৰ যিটো শ্বহীদ বুৰহানুৰ ৰহমান ছাৰ, জুডিচিয়াছ মাইণ্ডৰ অফিচাৰ এজন, তেখেতৰ নলেজত কিবা আহিলে লগে লগে একশ্যন লয়। এইটো খুব মানে ষ্ট্ৰং হেণ্ডেড লৈছে, এইটো কঠোৰভাৱে এইটো ল'ব লাগে ঘটনাটো। এইটোৱে ঘটনা। আমাৰ মহামান্য এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ শ্ৰী শ্বহীদ বুৰহানুৰ ৰহমান ছাৰৰ কোৰ্টতে এইটো একচুৱেলি জাজমেণ্ট নহয়, এইটো অৰ্ডাৰ এটা দিছে। যোৱাকালি অৰ্ডাৰ মৰ্মে এইটো অৰ্ডাৰত হাইলাইট কৰা হৈছে। গোটেই ঘটনাটো আসামীৰ ষ্টেটমেণ্টটো শুনিছে, শুনাৰ পিছত এইটো ষ্টেটমেণ্ট অৰ্ডাৰটো ৰেকৰ্ড কৰি আমাক নিৰ্দেশ দিয়া হৈছে যে এডিশ্যনেল পি হিচাপে আপুনি এইটো FIR এটা দিব লাগে। এইটো মই FIR দিলোঁ একেবাৰে।